যে উত্তৰাৰ গৰ্ভচ্ছেদটো ধ্বংস কৰিবলৈ অশ্বত্থামা উদ্যত হ'ল, কাৰণ তেওঁ ব্ৰাহ্মণত্ব লাভ নকৰিলে। জাতিত কোনো ব্ৰাহ্মণ নহয়, কৰ্মত কোনো গুণত কোনো ব্ৰাহ্মণ নহয়, ব্ৰাহ্মণ হ'ব যি ব্ৰহ্মত্ব প্ৰাপ্তি হ'ব। গতিকে ব্ৰাহ্মণৰ পুত্ৰ হৈ অশ্বত্থামাই ব্ৰাহ্মণত্ব লাভ নকৰি ইমান 5টা সন্তানক হত্যা কৰাৰ পিছত আকৌ গৰ্ভৱতী উত্তৰালৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে। পঞ্চপাণ্ডৱ থকাৰ পিছতো উত্তৰাই না যুধিষ্ঠিৰৰ ওচৰলৈ গৈছিল, না ভীমৰ কাষলৈ গ'ল, না অৰ্জুনৰ কাষলৈ গ'ল, কাৰোৰ কাষলৈ নগ'ল। কাৰোৰ কাষলৈ নগৈ উত্তৰাই সেই যে মহাভাৰতৰ আৰম্ভণিত কৃষ্ণ গোসাঁই যিটো সূত্ৰ অৰ্জুনক দিছিল সেই সূত্ৰ পালন কৰিছিল। উত্তৰাই সমস্তখিনি ত্যাগ কৰি কৃষ্ণ গোসাঁইৰ ওচৰত নিজক সমৰ্পণ কৰিছিল। আৰু এই সমৰ্পণতেই কৃষ্ণ গোসাঁই সন্তুষ্ট হৈ উত্তৰাৰ গৰ্ভত স্থান লৈ ব্ৰহ্মাস্ত্ৰৰ পৰা সেই সন্তানক ৰক্ষা কৰিলে। মাসকল, দেউতাসকল, এই কথাষাৰে আমাক এই কথাটোৱে শিকায়, এই কথাষাৰে আমাক এই কথাটোৱেই বুজায়, এই কথাটোৰে আপোনাক মোক শিকিবলৈ এইটো ব্যৱস্থাই দিয়ে। এই অলপ আগতে বাপে কোৱাৰ পিছত আমি দিশাৰ কথা কৈছিলোঁ, আন যত হবে ধান্দা হৰি নাম গলে বান্ধা। গতিকে আপুনি মই যদি বিচাৰিছোঁ, বাপে দিশাৰ কথা ক'লে বৰ আক্ষেপত, বৰ দুখত, গভীৰ ব্যথাত বাপে কথাষাৰ ক'লে। আমি সদায় ভাগৱত শুনি আছোঁ ন দেউতা, আমি সদায় ভাগৱত পাঠ কৰি আছোঁ নহয়নে সুধি হওক, কিন্তু তাৰ পিছতো আমি ভাগৱত কিয় হ'ব নোৱাৰিলোঁ? ভাগৱত পাঠ কিহৰ বাবে কৰিছোঁ না? আমি ইয়াত সকলোৱে তামোল 4টা, তামোল 2টা, পাণ 2 কিলা, পাণ 4 কিলা, গুৱা অৰিহণা দিছোঁ, ইয়াতে সেৱা জনাইছোঁ। ভাগৱত শোভাযাত্ৰা হ'ব, তাতো সেৱা জনাইছোঁ নে ভাবিছোঁ। দান বৰঙণিও অকণমান সৰহকৈ দিছোঁ। এনেই যদি ক'ৰবাত 10 টকা দিওঁ, ইয়াত 100 টকা দিছোঁ। বিহুত যদি আমি 100 টকা দিওঁ, ইয়াত 1000 টকা দিছোঁ, মোৰ পুণ্য হওক। তাৰ পিছতো বাপে কোৱাৰ দৰে, বাপে কোৱাৰ কথাষাৰৰ কাৰণে আমি ক'লোঁ যে আমি কিয় ভাবিছোঁ যে আমি এতিয়াও ভাগৱতী হ'ব পৰা নাই। কাৰণ এইটোৱেই যে আমাৰ ক'ৰবাত নহয় ক'ৰবাত, কেনেবাকৈ নহয় কেনেবাকৈ এটা অজুহাত, এটা ব্যৱস্থা, এটা চিন্তাই আমাক আঁতৰাই ৰাখিছে। কি চিন্তা, কি ব্যৱস্থাই আমাক আঁতৰাই ৰাখিছে, কথাখিনি আমি আলোচনা কৰিম। আহক, ওপৰ পাঠক বাপসকল ৰৈ আছে, আকৌ পাঠক বাপসকলৰ কাষলৈ আমি আগত। হে ৰাম চলিবাক শান্ত কৃষ্ণ, কোনটি হেন জানি, ফলতক মুখে দুখে বলিলান্ত বাণী। হে কৃষ্ণ কৃষ্ণ বাপ করো পণিপাত, পরম ঈশ্বর তুমি জানিলো সাক্ষাৎ। দৈবকী নন্দন নন্দ কুমার গোবিন্দ, নমো নমো মুকুন্দ রণয়র বিন্দ। নমো নাভি পঙ্কজ পঙ্কজ মালাধর, নমো নেত্র পঙ্কজ পঙ্কজ পাওয়ার, নমো ভকতর চিত্র বিত্র অধিষ্ঠাতা, অদুর্গতিতা রকমূর তুমি পিতা মাতা। কৃষ্ণ হীৰা বিষব হীৰাইষ কৰ, দুঘোৰ নবাস, আজি আইছ হবাৰ হস্ত